সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে 2023 বৰ্ষত LBUPG শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে। আজিৰ তাৰিখলৈকে সেই বিজ্ঞাপনৰ এটা সুনিৰ্দিষ্ট ৰূপ নাপালে। সেই ক্ষেত্ৰত LBUP যিসকল প্ৰাৰ্থীয়ে ADRE পৰীক্ষাৰ বাবে অনুশীলন চলাই আছিলে, কিন্তু LBUP নিযুক্তি প্ৰক্ৰিয়াত তেখেতলোকৰ চাকৰি আহিব বুলি নিজকে ভাবি আছিল বা নিজকে এটা কল্পনা কৰিছিল, যাৰ বাবে আজি তাৰিখলৈকে তেখেতলোকে ADRE পৰীক্ষাৰ বাবে পুনৰ অনুশীলন চলাবলৈ বিৰত আছিলে। কিন্তু আজি তাৰিখলৈকে যেতিয়ালৈকে LBUP নিযুক্তি প্ৰক্ৰিয়াৰ কোনো এটা নিৰ্দিষ্ট তাৰিখ ঘোষণা নহ'ল, সেইসকল প্ৰাৰ্থীৰ বাবে এটা দুখজনক বিষয়। কিয়নো তেখেতলোকে অকল LBUP নিযুক্তি প্ৰক্ৰিয়াতে যে আমি এটা চাকৰি পাম সেই বিষয়ে তেখেতলোকে চিন্তা কৰি থকা নাছিলে, কিন্তু লগতে তেখেতলোকে চিন্তা কৰিছিল যাতে ADRE বাবেও আমি এটা সুনিৰ্দিষ্ট এটা অনুশীলন চলাব পাৰিম। কিন্তু আজি তাৰিখলৈকে তেখেতলোক হতাশা ভুগিবই, এটা হতাশজনক পৰিস্থিতি হ'বই, কিয়নো তেখেতলোকৰ LBUP নিযুক্তি নাহিলে, ADRE বাবে অনুশীলনো চলাব নোৱাৰিলে, এটা নিৰ্দিষ্ট গতিত তেখেতলোক যাব নোৱাৰিলে। সেইবাবে আপোনালোকে সেই সম্পৰ্কত নিজে চিন্তা কৰকচোন, আমাৰ পৰিস্থিতিটো কোন দিশত যাব গৈ আছে। এই ক্ষেত্ৰত মোৰ এটা ব্যক্তিগত এটা মতামতে, যদি এই সম্পৰ্কত যাতে কোনো প্ৰাৰ্থীয়ে NIS হওক বা ৰেগুলাৰ DLED হওক বা ODL হওক যাতে মোক গালি নাপাৰিব দেই। মই এটা নিজৰ এটা চিন্তাধাৰা ওপৰতহে আপোনালোকৰ ওচৰত এই মন্তব্য বা মোৰ এটা নিজৰ ফিলিংছ দাঙি ধৰিব বিচাৰিছোঁ। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আৰু বহুতে কয় আপোনাৰ মাতটো ভাল অহা নাই, কিন্তু মই বহুত হাই টেকনিকত কাম কৰা নাই বা হাই টেকন'লজি মোৰ ওচৰত নাই, সেইবাবে মোৰ মাতটো বেয়া হ'ব পাৰে। বহুতে ভাবে বেলেগ পৰিস্থিতিত তেখেতে কথা কয়, তেনে কথা নহয়। মোৰ ওচৰত হাই টেকন'লজি নাই, যাৰ বাবে মোৰ মাতটো এটা বিশুদ্ধ ৰূপত নাযায়, মোৰ এটা অৰিজিনেল মাত যায়। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।